নমস্কাৰ সকলোকে আজি আপোনালোকৰ বাবে লৈ আহিছো ব্লাউজ চাট আহি কোৱা হৈ থাকিলে নহয় আপোনালোকক ব্লু ফিনিশিং মাৰি দিও আজি আৰু খণ্ড নম্বৰ 6 হৈছে পাৰ্ট 6 আৰু আপোনালোকে ধুনীয়াকৈ ভিডিওটো আতি গুৰি মাৰি চাব দেই গোটেই ভিডিওখিনি তেতিয়াহে বুজি পাব কিন্তু পাৰ্ট একদম 1 পৰা চাই আহিব তেতিয়া একদম কমপ্লিট মানে ব্লাউজটা চিলাব পাৰিব নিজৰে অকমান সুবিধা হ'ব আৰু সকলোৱে চাব যি সকলে প্ৰথম চাইছে নহয় মোৰ পেজটো ফলো কৰি ল'ব ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব দেই আৰু আপোনালোকলৈ ভিডিওটো আগবঢ়াই দিছো কিবা যদি বুজি নাপালে শেষৰটো ভিডিও হয় ব্লাউজটোৰ আপোনালোকে কমেন্ট কৰিব আকৌ কমেন্টৰ ওপৰত ভিত্তি কৰি ব্লাউজৰ ভিডিও আনিবলৈ চেষ্টা কৰিম আজি দেখাবলৈ লৈছো আপোনালোকক কৈছে ব্লাউজৰ হাতটো মই কেনেকে জয়েন কৰিম ব্লাউজৰ এই বডিটো লগত ন আৰু হাতটো জয়েন কৰিবলৈ হলে আমি চাই ল'ব লাগিব ইয়াতে মোৰ কাপোৰ বাহি আছে দেখিছেনে এইকণ কাপোৰ এইটো কাপোৰতকে এই কাপোৰখন তল কাপোৰখন বাহি আছে এতিয়া মই হেখিনি কাটি ধুনীয়াকৈ সিজিল কৰি ল'ব লাগিব আৰু তাৰ বাবে মই এতিয়া ধুনীয়াকৈ বহা কাপোৰখিনি ধুনীয়াকৈ এয়া কাটি লৈছো মই যেহেতু বেক কেমেৰাত কৰি আছো ভিডিওখিনি আপোনালোকৰ সুবিধা হোৱাকৈ কি হৈছে নাজানো এতিয়া বহা কাপোৰখিনি মই এনেকৈ কাটি লৈছো দেই আপোনালোকো বহা কাপোৰবিলাক কাটি সিজিলকৈ ল'ব চাওকচোন কিমান কাপোৰ বাহি আছে এইবিলাক বাহি থাকিলে সমানকৈ নললে দিগদাৰ হ'ব আৰু যদি পাৰে আপোনালোকে গোটেই ৰাউণ্ডটো এনেকৈ হাফ ইঞ্চৰ এই গোটেই ৰাউণ্ডটো এনেকৈ চিলাই ল'ব ব্লাউজৰ হাতটো লগোৱাৰ আগত মই পিছে চিলাই দেখুৱা নাই আপোনালোকক এনেকৈ কাটি লৈছোঁ আৰু এপিনে ইমান বাহি থকা নাই বাৰু এতিয়া ধুনীয়াকৈ কাটি মেলি ল'লোঁ এতিয়া আমি হাত জয়েন কৰিম দেই হাত এটোতে ৰাখি দিলোঁ এতিয়া আমি হাত জয়েন কৰিবৰ কাৰণে কাপোৰ যে কাটি থৈছিলোঁ এতিয়া দুটা হাত আছে চাওকচোন এয়া দুটা হাত আছে দুটা হাতৰ কাৰণে আমি তল কাপোৰ ল'ব লাগিব তল কাপোৰটো এভাগে ধুনীয়াকৈ ৰাখি লৈ আৰু দেখিছেনে মই তাত ধুনীয়াকৈ তল কাপোৰটো পাৰি লৈছিলোঁ আৰু তল কাপোৰটোৰ লগত আমি কেনেকৈ চিলাম এইটো যে ফুলটো আছে আমি তল কাপোৰটো সদায় ওপৰত দিছিলাম এনেকৈ চিলাম দেখিছেনে তল কাপোৰটো তলত দিছোঁ আৰু উল্টা সাইডটো ওপৰলৈ দিছোঁ ওপৰলৈ দি আপুনি লোকে সব চাব সমান হৈছে নাই ধুনীয়াকৈ আকৌ আপোনালোকৰ সুবিধাৰ কাৰণে পিনটো মাৰি ল'ব ভিডিওটো আচলতে দীঘল হৈছে আপোনালোকক পুৰা ডিটেইলছত লাইভ দেখুৱাৰ আগতে দেখাইছোঁ ন ইয়াতে কোনো এডিট কৰা নাই মই ইয়াত দেখিছেনে আৰু এটো উল্টা সাইডটো ওপৰলৈ দি দিছো এতিয়া চিলনিটো কত মাৰিম গম পাইছে এই হালধীয়াকণ যে দেখিছে এইকণৰ পৰা অকণমান তললৈ মাৰিম এতিয়া মই চিলাই লৈছো দেই আপোনালোকে ধৰিব পাৰিলেনে লুটি সাইডটো ওপৰলৈ দি চিলাইছোঁ আৰু এতিয়া চাওক ব্লাউজটো ধুনীয়াকৈ মই চিলাই ল'লোঁ হাতকেইটা আপোনালোকক দেখুওৱা ধৰণে এয়া দেখিছেনে হাতৰ চিলনিটো ক'ত পাইছোঁ ধৰিব পাৰিছেনে এইটো হৈছে চিলনিটো ইয়াত চিলাই ল'লোঁ চিলাই লৈ আমি কি কৰিব লাগিব এতিয়াই দিব লাগিব কথাবিলাক কেলে জানো স্পীডত কথা নক'লে আকৌ ভিডিঅ'টো দীঘল হৈ যায় আকৌ মুখৰো হেৰি ভাষা চেঞ্জ হৈ যায় কি যে হয় আৰু এইটো দেখিছেনে এয়া এনেকৈ হৈ গ'ল এনেকৈ লুটিয়াই দিব লাগিব দুইটাই ঘৰত হুলস্থুল দেখিছেনে একদম ঘৰত আলহী আছে নহয় হুলস্থুল মানে মাহঁতৰ ৰুমত ভৰাই দিছোঁ গোটেই হুলস্থুল কৰি অৱস্থা নাই আৰু এপিনে এইটো হাতো সেই একেধৰণে লুটিয়াই ল'লোঁ দেখিছেনে এয়া লুটিয়াই দিলোঁ এতিয়া এইটো জইনটো ধৰিব পাৰিছে লুটিয়াই দিয়াৰ পিছত এয়া লুটিয়াই দিয়াৰ পিছত এনেকুৱা হৈ গ'ল এতিয়া আমি ইয়াতে এটা আকৌ চিলনি মাৰিব লাগিব তেতিয়া দেখিবলৈ ভাল লাগিব চিলনিটো ক'ত মাৰিম জানেনে একদম এই কিনাৰত येलो কালাৰটো যে এইকণত কিনাৰতে চিলনিটো মাৰিম মিহিকৈ আপোনালোকে চাব পাৰে মই এতিয়া ধুনীয়াকৈ হাতটোৰ এই আগকেইটা চিলাই ল'লোঁ চিলাই লৈ এতিয়া আমি কি কৰিব লাগিব জানেনে এইটো মই হাতৰ ফৰ্মাটো লৈ লৈছোঁ একদম আপোনালোকে সুধি থকা প্ৰশ্নৰ উত্তৰ দিছোঁ দেই এইটো হাতৰ যে আমাৰ কাষলিডালৰ ওচৰত মানে আমাৰ ফ্ৰণ্টৰ সাইডে এনেকৈ কোচ খাই থাকে কাপোৰ সেই কাপোৰটো কোচ নাখাবলৈ হ'লে আমি কি কৰিব লাগিব গম পাইছেনে এইটো দেখিছে নহয় এটো আকৌ
মুখামুখিকৈ দিছোঁ দেখিছেনে এনেকৈ দিছোঁ ধৰিব পাৰিছে আপোনালোকে এনেকৈ দি ধৰিব পাৰিছে নাই বাৰু এনেকৈ পাৰি লৈছোঁ দেই এইটো এনেকৈ পাৰি লৈছোঁ পাৰি লৈ আপোনালোকে ফৰ্মাটত মন কৰিছেনে এই ছাইডটো কটা আছে এই ছাইডটো ডাঙৰ এই ছাইডটো কটা আছে এই ছাইডটো এইটো কাৰণে কটা আছে এই ছাইডটো আমাৰ ফ্ৰণ্টৰ ছাইডৰ হয় ফ্ৰণ্টৰ ছাইডৰ হ'ব হ'লে দুইটা একেলগতে যেহেতু কাটিম আমি এনেকৈ পাৰি লৈ এই যে বহা কাপোৰখন দেখিছে এইখন ধৰিব পাৰিছেনে এই বহা কাপোৰখন আমি কাটি দিব লাগিব কাটি দিলে তেতিয়া আমাৰ ফ্ৰণ্টৰ ছাইডে কোচ নাখায় ব্লাউজটো এই কাপোৰখিনি যে কোচ খাই উঠে কোচ নাখায় এই ফৰ্মাটটো সেইটোৱে ভাল চব মাথা মাৰি ফৰ্মাটটো বনাইছে সঁচাকৈ ফৰ্মাটটো আমি শলাগ ল'বলগীয়া বহুত ধুনীয়া ফিটিং আহে ইয়াত দেখিছেনে এতিয়া মই ধুনীয়াকৈ এক্সট্ৰা কাপোৰখন কাটি দিলোঁ এইয়া চাওক এতিয়াও হাতকেইটা লগোৱা কাম আছে হাতকেইটা লগাবলৈ আকৌ অকণমান এইটো এটা ধৰিব পাৰিছেনে আৰু এনেকৈ যিবিলাক কাপোৰ আমাৰ বাঢ়ি যায় নহয় ব্লাউজৰ সেই বহা কাপোৰবিলাক কাটি দিব লাগে এয়া দেখিলেনে এতিয়া আপোনালোকে এই ছাইডে কাপোৰটো সোমাই গ'ল বাহিৰ ছাইডে ওলাই থকা ছাইডটো বেক ছাইডৰ হ'ব সোমাই যিটো মানে আমি কাপোৰ কাটিলোঁ সেইটো হৈছে ফ্ৰণ্ট ছাইডৰ হ'ব এইটো হৈছে বাওঁ ছাইডৰ হাতটো এইটো সোঁ ছাইডৰ হাতটো ধৰিব পাৰিছেনে আৰু এতিয়া আমি এইটো ব্লাউজটো যে চিলাই থৈছোঁ এতিয়া এটা হাত জইন কৰিব লাগিব হাত জইন কৰিবলৈ মই চিধা ছাইডটো ওপৰ ফালে পাৰিছোঁ আপোনালোকে ধৰিব পাৰিছেনে চিধা ছাইডটো ওপৰৰ ফালে পাৰি আৰু এইটো হৈছিলে বাওঁ ছাইডৰ হাতটো এইটো বাওঁ ছাইডৰ হাতটো এইটো কটা আছে নহয় এইকণ আকৌ ইয়াত পৰিব লাগিব সেইকাৰণে কি কৰিব লাগিব আমি এনেকৈ দিছোঁ দেখিছেনে এনেকৈ দিলোঁনে এনেকৈ দি ব্লাউজৰ সোঁ মাছটো হৈছে এইটো সোঁ মাছটো এইটো হ'লে একদম চাব আকৌ দেই এনেকৈ জুখি চাব সোঁ মাছটো এইটো সোঁ মাছটো সদায় চিলনিটোতে দিব লাগিব আমি চিলনিটোতে দিবলৈ হ'লে আমি কি কৰিব লাগিব লাহেকৈ এটা এনেকুৱা পিন মাৰি দিম একদম ইজিকৈ দেখাইছোঁ হাতটো লগাবলৈ অকণ প্ৰব্লেম হয় মানে এইভাগে লগালে আপোনালোকৰ প্ৰব্লেম নহয় তাৰপাছত এতিয়া কি কৰিব লাগিব এনেকৈ তাৰপাছত সেই দুইটা কাপোৰ ধুনীয়াকৈ এইডোখৰত দিলে তাৰপাছত এইডোখৰত দিলে দুইটা কাপোৰ সমানে আছে দিছে না এইডোখৰত দিলে তাৰপাছত এইডোখৰত দিলোঁ দিছে এনেকৈ দি আমি এতিয়া ধুনীয়াকৈ এইডোখৰ পৰা চিলাই আনিম হাফ ইঞ্চকৈ দেই এতিয়া মই সেই ধৰি যে লৈছিলোঁ সেইডোখৰ পৰা হাফ ইঞ্চত চিলাম জইন কৰিম দেই একদম দুইটা কাপোৰ সমানে আপোনালোকে এয়া দেখিলেনে হাতটো জইন কৰি ল'লোঁ এয়া তিয়াই দিম এইটো চাওক কিমান ধুনীয়া হৈ গ'ল দেখিছে আকৌ এই পিনতো মই সেই একেদৰে চিলাই ল'ম আৰু এতিয়া চাওকচোন ব্লাউজটো হাতটো লগোৱাৰ পাছত দেখিবলৈ অলপ হ'লেও ভাল লাগিছেনে এয়া দেখিছে এতিয়া আমাৰ কাম আছে গাটো জইন কৰা গাটো জইন কৰি ল'ম গাটো জইন কৰিবলৈ হ'লে ধুনীয়াকৈ মুকুতাই লৈছোঁ আৰু প্ৰথমতে আপোনালোকক মই একেবাৰে ফাৰ্ষ্টত যিটো মানে একদম পাৰ্ট 1ত দেখাইছিলোঁ এই কাপোৰখন মই বহাই লৈছিলোঁ এইটো কাৰণে এই কাপোৰখন এক্সট্ৰাকৈ আকৌ কাপোৰ লগাব নালাগে মানে এয়া দেখিছেনে এনেকৈ এতিয়া মই ধুনীয়াকৈ চিলাই ল'ব পাৰিম এতিয়া প্ৰথমতে চিলাবৰ কাৰণে মই বডি চাইজৰ নিচিনা এতিয়া একদম কিনাৰে প্ৰথমতে চিলনি এটা মাৰি ল'ম চিলাই হৈ গ'ল আৰু এইটো যে ৰাখি দিলোঁ এইটো মুকুতাই দিব পাৰিলোঁ দেখিছেনে ৰাখি দিয়াৰ কাৰণে এতিয়া এইকণো লগতে চিলাই যাম
পাৰিছেনে এতিয়া এইটোৰ লগতে চিলাই দিলোঁ এই কাপোৰখন বহাই থোৱাৰ কাৰণে মই এতিয়া এক্সট্ৰাকৈ কাপোৰ লগাই এই পিঠিটোৰ লগতে চিলাবলগীয়া হোৱা নাই এতিয়া এইটো চাইডো একেভাগে চিলাই ল'ম এইবিলাক ধুনীয়াকৈ কিনাৰবিলাক কাটি দিব লাগে এতিয়া কি কৰিব লাগিব জানেনে এইটো যে ফ্ৰণ্টৰ সাইডৰ এইটো মাৰিছো ইটোৰ লগত হিটো জুখি ল'ব লাগিব যাতে দীঘল ছুটি নহয় এতিয়া এইটো এডখত পৰিছে চিলনি এডখত দি মই চিলাই ল'ম এতিয়া মোৰ সাইজটো লৈ ললো মোৰ সাইজটো এতিয়া চাও চিলনিটো একদম ফিক্স চিলনি ইয়াত পৰিছে এডখৰ মানে এনেকৈ পুনত আহে আসলতে এইটো হেৰিত আহিব তলফালো ইমানতে পৰিছে 2 ইঞ্চতে চিলাইছো এইটো 34 এনেকৈ চিন দি ল'ব ধৰিব পাৰিছেনে সমানে যাব এইটো আকৌ গৈ পেলাই ইয়াত নাপায়গে দেই এইটো একদম এফালে যিমানটো আছে দেখিছেনে এইটো ইমান ডখত আছে এফালেও হিমানকণি আছে এফালেও হিমানকণি আছে দেখিছে এতিয়া ফিক্স চিলনিটো মাৰি দিলো আৰু দেই এতিয়া এই সাইডটো চিলাই ললো দেখিছেনে এইটো সাইড এইটো জয়েন্টটো মাৰি ললো নহয় এই জয়েন্টৰ লগত মই এই ফালটো জয়েন্ট মৰা নাই মানে এইটো জুখি লম কিমানত চিলাইছো এই ডখতে চিলাইছো দেখিছেনে আৰু এফালে হাতকিটা কিমানত চিলাইছো এয়া এই ডখত চিলাইছো এতিয়া এই ডখলৈকে ধুনীয়াকৈ মই চিলাই দিম আৰু এপিনে এতিয়া একদম দুই ফালৰ জয়েন্ট কিটা কৰি হৈ গ'ল হৈ যোৱাৰ পাছত লুটিয়াই চাওঁ কি ৰূপ লৈছে এতিয়া মই ব্লাউজটো ধুনীয়াকৈ ইস্ত্ৰি কৰি ল'লোঁ ইস্ত্ৰি কৰি লৈ মই এতিয়া বেক সাইডটো প্ৰথমতে দেখাই দিছোঁ এইকেইটা হাতকেইটা চাব পাৰে কিমান ধুনীয়াকৈ ফিটিং হৈছে সূতা চুটা ওলাই থকা নাই আৰু এইটো হৈছে পিঠিটো আৰু এতিয়া ফ্ৰণ্ট সাইডটো দেখাই দিছোঁ দেই এইটো ফ্ৰণ্ট সাইডটো হৈছে হাতৰ এয়া দেখিছেনে কাপোৰ কোচ খাই থকা নাই এইটো এয়া তলৰ হেৰিটো হৈছে পাৰ্টকেইটা যে কৈছিলোঁ এটা দুটা তিনিটা পাৰ্ট আপোনালোকক কোৱাখিনিও বুজাই দিছোঁ ধুনীয়াকৈ আৰু এতিয়া ডিঙিটো চাওক ধুনীয়া হৈছেনে ডিঙিটো আৰু কমপ্লিট হ'ল ঈশ্বৰৰ কৃপাত দেই আপোনালোকৰ সাহসতেহে হৈছে ঈশ্বৰতকো আপোনালোকৰ সাহসতে মোৰ ব্লাউজটো কমপ্লিট হ'ল